এই যে চিভিল ৱাৰ এটা কৰিব বিচাৰিছে যে বঙালী অসমীয়া হিন্দু মুছলিম সেইবোৰ ইয়াত নহ'ব। আমি এতিয়া চব আছোঁ ইয়াত, খ্ৰীষ্টিয়ানো আছে ইয়াত, বুদ্ধিষ্ট আছে, মুছলিম আছে, অসমীয়া আছে, বঙালী আছে, চব আছে ইয়াত। চব একেলগে লগ লাগিছোঁ, আমি কিবা এটা ডিচিশ্যন ল'ম। নহ'লে যদি গণ্ডগোল হয়, প্ৰথম গণ্ডগোল কৰা মানুহটো কিন্তু জুবিন গাৰ্গ হ'ব। সেইকাৰণে যে লংকাত যি যায় সি ৰাৱণে হৈ যায়, সেইটো বিশ্বাস কৰি লাভ নাই। সেইকাৰণে মই গান লিখিছোঁ নহয়, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী এম এল এ চব পাপৰ, শব্দটো বেছি, খাবলৈ কিন্তু সোৱাদ ইমান নহয়। দেখেন বৌদি কি বলে জুবিনদার কথা, অবশ্যই ভালো লাগলে শেয়ার করবেন, অসমখন অন্তত কমেন্টে এই জানাবেন। আদৰ্শৰে সদায় এনেকেই থাকক, একগোট হৈ। আৰু সেই তেনেকে থাকিলে মই জানো জুবিন য'তেই থাকে হাঁহি হাঁহি নিজৰ অসমখন চাই থাকিব। কোনো ধৰ্ম নাই, জাতি নাই, যেনেকে কৈ আছিল সেই তেনেকেই কিন্তু মানুহ ওলাই আহিছে। তেনেকেই আমাৰ ঘৰত প্ৰাৰ্থনা হৈছে তেওঁৰ বাবে। আমাৰ ঘৰত বুলি নকওঁ, অকল তেওঁ য'ত সেই শয়নত, সেই সোণাপুৰত বা গোটেই অসম জুৰি, গোটেই বিশ্ব জুৰি সকলোৱে কোনে চাইছে নিজৰ কি ধৰ্ম, কি পৰম্পৰা, কি বিশ্বাস, কি ৰাজনৈতিক, কি সামাজিক বিশ্বাস আদৰ্শ তেওঁলোকে ফ'ল' কৰে। কিন্তু সকলোৱে একেটাই হেৰি যে জুবিনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, সেইবোৰ তেওঁৰ সপোন আছিল। গতিকে তেনেকেই থকাটো মোৰ নিজৰ মনৰ আহ্বান। তাৰমানে তেনেকে থাকক। আজি যি মৰম সকলোৱে দিছে, মই ভাবো সেই মৰমেৰে তেওঁলোকে সেই বিশ্বাসটো ৰাখিব। আৰু এনেকে থাকিলে তেওঁ বহুত সুখী হৈ থাকিব, বহুত শান্তি পাব তেওঁ। চাওক, আপোনালোক সকলোৱেতো গমে পায় যে যিখিনি হৈছে সেইটো এটা টোটেল মেকিং কেছ। আৰু মেইন কথা এইটোৱে যে জুবিন দাই ন্যায় পাব লাগে। আৰু মোক NSA লগাইছে, মই এইখিনিয়ে ক'ম, আই এম ভিক্টৰ দাস, আই এম নট এ টেৰৰিষ্ট। লগটো পালোঁ কিন্তু কথাটো পাতিব দিয়া নাই। দেখাটো পাইছে আপোনালোকে, নিজে দেখা পাইছে। কথা পাতিব নিদিয়ে, এইটো কি কথা? তাৰমানে এইটো কি কাৰণ থাকিব পাৰে? আৰু NSA কি ভিত্তিত লগাইছে সেইটোতো আপোনালোকৰো বিচাৰ বিবেক আছে, বিচাৰ কৰিব পৰা কেপাচিটি আপোনালোকৰো আছে ন। সি NSA লগোৱা কাম কৰিছে নেকি ভিক্টৰে? সেইটো নিজৰ মৰ্জি, সেনেকৈ ক'ব লাগিব।